কবিতা অঘৰী মন, কবি নয়নজ্যোতি পাঠক। তোৰ ইচ্ছা মতে তই থাকবি, তোৰ ইচ্ছা মতে তই নাথকিবি, এইটো কিবা কথা হ'ল নেকি? শাওন মাইহা বৰষুণৰ চিকি মিকিৰ লগত আকাশ ফাটা গিজৰণিৰ দৰে হোৱা বুকুৰ শব্দ শুনিও তই যে নাই বুলি কবা পাচ্ছা। একবাৰ বুকুৰ গঁড়ালক সুধি চাচোন, সি কিমান কষ্ট পাইছে। তই আছা, তই নিজেও জানা, তথাপি তই মোক নিৰ্দেশ দিয়া, আদেশ দিয়া। মই পেটক বুজাব লাগে, মই চকুক বুজাব লাগে, মই নাকক বুজাব লাগে, মই কাণক বুজাব লাগে, চব অংগ প্ৰত্যংগৰ লগত মই জিভাকো বুজাব লাগে, আৰু শেষত নিজেও বুজবা লাগে। একদিন বুজি পাইছিলো বুজি, আৰু একদিন তয়ো বুজি পাবি, বুজি বুজি। মই বুজি পাই চবকে বুজলো। শব্দ নকৰবি, নাচবি, নুশুনবি, নুশুনবি, চেলকিও নাচবি। কিন্তু তোক কোনে বুজাব? তই থাকিও যে মন নাই বুলি কোৱা। মন তই দাসত্ব নাইছ না, মন তই দৰিদ্ৰতা নামানা। হে মন, তোৰ মন থাকিও অমনোযোগী তই। মন, হে মন, হে মন, তই দেখোন ঘৰত থাকিও অঘৰীয়ে। সেইকাৰণে চবেই কয় অঘৰী মন, অঘৰী মন, অঘৰী মন।